হৈছে আপোনালোকে সকলোৱে জ্ঞাত যে যোৱা 7 তাৰিখ ফকিৰাগ্ৰাম অঞ্চলৰ চিকলাৰ লামাপাৰাত এক অবাঞ্ছিত আৰু অনাকাংক্ষিত এটা ঘটনা সংঘটিত হৈছে। এটা দুজন পৰিয়ালৰ মাজত অনিৰুদ্ধ ঘোষ আৰু মকবুল ইছলামৰ পৰিয়ালৰ মাজত মাটি বেচা কিনাৰ কাম চলিছিল আৰু এই মাটি ভূমিক কেন্দ্ৰ কৰি এটি সংঘাতৰ সৃষ্টি হ'ল আৰু এই সংঘাতত কেইবাজন মানুহ আহত হৈছে। প্ৰথম কথা হৈছে যে এই সংঘাতক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু যিসকল ব্যক্তি আহত হৈছে সেইসকল ব্যক্তিৰ আমি আহোৱাৰ কামনা কৰিছোঁ। আৰু যিহেতু BTCত আমি পূৰ্বতে বহু অভিজ্ঞতা দেখিছোঁ, আমি 14লৈকে দেখিছোঁ, 12 দেখিছোঁ, 8 দেখিছোঁ, এটা অশান্তিকৰ পৰিৱেশ দেখিছোঁ। তাৰপিছতে আমাৰ BTCত এটা শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। আমি সদস্য সংখ্যালঘু ছাত্ৰী সদায় শান্তিৰ পক্ষত, সদায় মিলাপ্ৰীতিৰ পক্ষত। গতিকে আমি শান্তিপূৰ্ণ সহাৱস্থান বিচাৰিছোঁ আৰু যিসকল ব্যক্তিয়ে এই ঘটনাৰ লগত জড়িত আছিলে তেওঁলোকক আমি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ দাবী আমি উত্থাপন কৰিছোঁ। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আমাৰ কথা হৈছে যোনে আইন হাতত তুলি ল'ব তাৰ ক্ষেত্ৰত আইনে সঠিক ৰাস্তাত সঠিক দিশত গৈ আইনে কঠোৰ ব্যৱস্থা লওক। তাত সদস্য সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ সদায় সহযোগিতা থাকিব। কিন্তু দুৰ্ভাগ্যবশতঃ এই ঘটনাৰ আলম লৈ এই ফকিৰাগ্ৰাম বা বিশেষকৈ আমাৰ এই কোকৰাঝাৰ অঞ্চলত আমাৰ মাজত যি মিলাপ্ৰীতি ঘূৰি আহিছে, শান্তি ঘূৰি আহিছে, একাংশ ৰাজনৈতিক নেতা পালি নেতাই এই শান্তি আচলতে তেওঁলোকৰ এই আমাৰ যি মিলাপ্ৰীতি এইটো তেওঁলোকে আচলতে সহ্য কৰিব পৰা নাই। তেওঁলোকৰ ব্যক্তিগত ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে এই ভূমিকেন্দ্ৰিক সংঘাতটোক, দুটা পৰিয়ালৰ মাজৰ সংঘাতটোক তেওঁলোকে ৰহণ সানি ধৰ্মীয় মেৰুকৰণ কৰি আমাৰ মাজত যি ভুল বুজাবুজি সৃষ্টি কৰিব বিচাৰিছে এই কাৰ্যটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। প্ৰথম কথা হৈছে যে BTCৰ তেওঁ নিজকে বহুত ডাঙৰ মানুহ বুলি ভাবে। অৰূপ কুমাৰ দে ডাঙৰীয়া দেখিছোঁ যোৱা 7 তাৰিখৰ পৰা যোৱাকালিলৈকে তেওঁ অহৰহভাৱে সাম্প্ৰদায়িক বিষবাস্প বিয়প পৰা, আমাৰ মাজত ভাতৃত্ব ভাঙন সৃষ্টি কৰিব পৰা, BTC অঞ্চলত বিশেষকৈ ফকিৰাগ্ৰাম অঞ্চলত, কোকৰাঝাৰ অঞ্চলত বিভাজনমুখী এটা ৰাজনীতি পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে যি অপচেষ্টা তেওঁ হাতত লৈছে এই কাৰ্যক আমি সদস্য সংখ্যালঘু ছাত্ৰী তীব্ৰভাৱে নিন্দা কৰিছোঁ আৰু স্পষ্টভাৱে BTRৰ নিজকে অসমৰ মুখ্যমন্ত্ৰীতকৈও ডাঙৰ বুলি ভবা, BTCৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়াতকৈও ডাঙৰ বুলি ভবা অৰূপ কুমাৰ দে ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ, এনেকুৱা ঘৃণনীয় সস্তীয়া নিজৰ ৰাজনৈতিক স্বাৰ্থ লাভালাভৰ কাৰণে এনেকুৱা নিকৃষ্ট পন্থা ল'বৰ কাৰণে আমি স্পষ্টভাৱে সকীয়াইছোঁ। আজি চাওক, যিটো ঘটনা গাঁওবুঢ়াই হওক বা থানাৰ এজন IC পৰ্যায়ৰ মানুহেই মীমাংসা কৰিব পাৰে, তেনে ক্ষেত্ৰত BTRৰ প্ৰমোদ বড়ো অৰূপ কুমাৰ দে ডাঙৰীয়াই সশৰীৰে তাত উপস্থিত হৈ আমাৰ লগত প্ৰমাণ আছে, ভিডিঅ' আছে, ভুক্তভোগী এজনে কৈছে যে অৰূপ কুমাৰ দে ডাঙৰীয়াই তেওঁ লগত থাকিব, বেৰ দিব, গতিকে তেওঁলোকে সহযোগ কৰিব লাগে। তেওঁ কি আইনৰ ওপৰত নেকি? তেওঁ সেই কথাটো কৈ এই মানুহখিনিক উত্তেজিত কৰা হৈছে। তেওঁৰ দায়িত্ব আৰু কৰ্তব্য, ৰাজনৈতিক নেতা হিচাপে দায়িত্ব আৰু কৰ্তব্য আছিলে যে বিষয়টো এটা মীমাংসাৰ মাজত আনি তাত মীমাংসা কৰি পেলাই সকলো জাতি জনগোষ্ঠীৰ মাজত মিলাপ্ৰীতিটো অটুট ৰখাটো। কিন্তু তেওঁ সেইটো নকৰি তেওঁ একপক্ষীয়ভাৱে নিজৰ ৰাজনৈতিক 2025ৰ BTC ইলেকশ্যনৰ লাভালাভৰ কাৰণে আমাৰ মাজত যি সাতাম পুৰুষীয়া ঐক্য আৰু ভাতৃত্ববাদ আছে এইটো ভাঙি ৰাজনৈতিক লাভ ল'বৰ কাৰণে যি নিকৃষ্ট পন্থা লৈ তেওঁ যি কাম কৰিলে তাৰ কিছু উদাহৰণ আমি আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ। চাওক, যি সময়ত অৰূপ কুমাৰ দে ডাঙৰীয়াই যদি ভাবিছে, প্ৰথম কথা হৈছে যে তাতে কোনো মুছলমান মানুহে জবৰদস্তি মাটি বেদখল কৰিব যোৱা নাই। আজি ঘোষ উপাধিৰ এজন ব্যক্তি মকবুল হুছেইন নামৰ ব্যক্তি এজনৰ লগত মাটিৰ কিনা বেচা কৰিছিল, তাৰ এগ্ৰিমেণ্ট ইয়াত আছে, আপোনালোকে চাব পাৰে। সম্পূৰ্ণ এগ্ৰিমেণ্ট কৰি মাটি কিনা বেচা কৰিছিল। এটা দুটা পৰিয়ালৰ মাজত কথা। হয়তো কোনোবাই সেই মাটিখিনি দিব বিচৰা নাই, ধৰ্মীয় ৰিজনতে হওক আন কিবা দিব বিচৰা নাই, তাৰ কাৰণে জিলা প্ৰশাসন আছে, ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে, মাটিৰ বিভাগ আছে, জিলা উপায়ুক্ত আছে, তাতে আৰক্ষী আছে, তেওঁলোকৰ সহায় ল'ব লাগিছিল। কিন্তু অৰূপ কুমাৰ দে ডাঙৰীয়াই তাতে সচক্ষে সশৰীৰে তাতে উপস্থিত হৈ মানুহৰ মাজত কাজিয়া সৃষ্টি কৰি দিয়াটো এইটো যুক্তিসংগত। গতিকে সম্পূৰ্ণ ঘটনাটো এটা পৰিকল্পিত অৰূপ কুমাৰ দেৰ দ্বাৰা সংঘটিত। এইটো কোনো ধৰণৰ কোনো জাতি জনগোষ্ঠীৰ সংঘাত নহয়, কোনো পৰিয়ালৰ সংঘাত নাছিলে। এইটো অৰূপ কুমাৰ দে নিজে সৃষ্টি কৰা এটা সংঘাত সৃষ্টি কৰি লৈছে। তাৰ উদাহৰণ চাওক,
অৰূপ কুমাৰ দে ডাঙৰীয়া ইয়াত কোনো চাৰ্কেল অফিচাৰ, কোনো SDO চিভিল, কোনো ধৰণৰ আৰক্ষী বিষয়া নোলোৱাকৈ তেওঁ ইয়াত কেনেকৈ উপস্থিত হ'ল? তেওঁ ইয়াত কি কৰিব বিচাৰিছে? তেওঁ EM হয়, তেওঁ অফিচাৰ মাতিলে যাব তাত। গতিকে অফিচাৰে কামখিনি কৰিব। যদি কোনোবাই মাটি বেদখল কৰিছে, কোনোবাই যদি কিনা বেচা কৰাই নাই, তেনেহ'লে তাৰ বিৰুদ্ধে অফিচাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আমি সেই ব্যৱস্থাৰ লগত সহযোগিতা কৰিম। কিন্তু অৰূপ কুমাৰ দে ডাঙৰীয়াই নিজৰ দেহৰক্ষী লৈ পেলাই তাতে উপস্থিত হৈ কাজিয়া মীমাংসাৰ পৰিৱৰ্তে তাতে এটা কাজিয়াৰ সৃষ্টি হৈ হ'ল। গতিকে এইটো সম্পূৰ্ণ আমি এতিয়া অনুভৱ কৰিছোঁ যে এই ভূমি বেদখল কৰাৰ মূল নায়কজনে হৈছে অৰূপ কুমাৰ দে। তাৰমানে এই বেচা কিনা কৰা মাটিটো হয়তো অৰূপ কুমাৰ দেৰ প্ৰয়োজন আছে, যাৰ কাৰণে অৰূপ কুমাৰ দে এই ভূমিটো দখল কৰিবৰ কাৰণে বা ভূমিটো ল'বৰ কাৰণে বিক্ৰেতা আৰু কিনাৰ মানুহৰ মাজত তেওঁলোকে সংঘাত সৃষ্টি কৰি দিয়ে মাটিটো বেদখল কৰিব বিচাৰিছে। গতিকে এতিয়া ইয়ামৰ পথ বাদ দি তেওঁ মাটি বেদখলত লাগিছে। গতিকে আমি সেইকাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছোঁ যে অসম চৰকাৰকো অৰূপ কুমাৰ দে মিছগাইড কৰিছে, যে ইয়াত এটা কমিউনিয়েল ভাইলেন্স হৈছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টি হৈছে, চেপা উত্তেজনা সৃষ্টি হৈছে। ইয়াত কোনো ধৰণৰ তেনেকুৱা সংঘাত চেপা উত্তেজনা সৃষ্টি হোৱা নাছিলে। সম্পূৰ্ণ অৰূপ কুমাৰ দে ৰাজনৈতিক লাভালাভৰ কাৰণে আৰু ভূমি বেদখল কৰিবৰ কাৰণে নিজে গৈ এই কামটো কৰি অসম চৰকাৰকো তেওঁ মিছগাইড কৰিছে। যাৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক সম্পূৰ্ণ কথাখিনি আমি লিপিবদ্ধ কৰি আমি অৰূপ কুমাৰ দেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এটা কথা, অৰূপ কুমাৰ দে ডে বাই ডে প্ৰথম দিনাৰ পৰাই 7 তাৰিখৰ পৰা যোৱাকালিলৈকে একেৰাহে মুছলমান সম্প্ৰদায়ক টাৰ্গেট কৰি তেওঁ বক্তব্য আগবঢ়াই আহিছে। এইটো কিহৰ ইংগিত? যি সময়ত আমি সকলোৱে মিলা প্ৰীতিৰে এই ঘটনাটোক পাহৰি আমি সকলোৱে একেলগে চলিব লাগিব, থাকিব লাগিব, তেনে ক্ষেত্ৰত অৰূপ কুমাৰ দে প্ৰত্যেক দিন মিডিয়াৰ আগত আহি